বৰছিলা নপুখুৰী বস্তিৰ নবীন কৰ্মকাৰ যিজন যুৱক, এই যুৱকজনৰ পত্নীগৰাকী আজি 3 নৱেম্বৰ তাৰিখে বৰছিলা টিফুকত চিনেমা চাবলৈ গৈ মাইকী মানুহগৰাকী নিৰুদ্দিন হৈ আছিলে, কিন্তু আজি পৰ্যন্ত বিচাৰি পোৱা নাই, যাৰ বাবে তেওঁ হালুৱাটিং থানাত এখন জাননী প্ৰেৰণ কৰিছিলে যাতে মাইকী মানুহগৰাকী বিচাৰি পোৱাত সহায় পাব বুলি, কিন্তু প্ৰশাসন তৰফৰ পৰা কোনো ধৰণৰ সহায় বিচৰা পোৱা নাই। আৰু তেখেতে এতিয়া ৰাইজৰ সহায় বিচাৰিছে আৰু ৰাইজৰ সহায়ত যাতে এটা নাম্বাৰ মুকলি কৰিছে, এই নাম্বাৰত কোনোবাই যদি তেওঁৰ পত্নীগৰাকী আৰু তেওঁৰ সন্তান 7 বছৰীয়া সন্তান আছে, সেই সন্তানটোক দেখি যদি পায় এই নাম্বাৰত যোগাযোগ কৰি তেওঁৰ পত্নীগৰাকীক পোৱাত সহায় কৰিব বুলি অনুৰোধ জনালোঁ। তেওঁ 3টাকৈ সন্তান, 2টা সন্তান ইতিমধ্যে ঘৰত আছে। এই সন্তান দুজন একেবাৰে চিন্তিত হৈ আছে, কাৰণ নিজৰ মাজনীক দেখি পোৱা নাই। গতিকে য'তেই আছে অনতি পলমে যাতে মতামত স্বামী ঘৰত আহি উপস্থিত হ'ব বা যোগাযোগ কৰিব বুলি অনুৰোধ জনাইছে। বৰছিলা নপুখুৰী বস্তি হালুৱাটিং থানা অন্তৰ্গতে মোৰ মানুহজনী 3 তাৰিখত ওলাই গৈছে। 3 তাৰিখত ওলাই যোৱাৰ পৰা এতিয়ালৈকে আজি আপোনাৰলৈকে মই বিচাৰি পোৱা নাই। গতিকে মই এতিয়া হালুৱাটিং থানাত ইজাৰা এটা লিখি পেলাই দিছিলোঁ। এতিয়া ইজাৰা সেই হিচাপৰ একো মই খবৰ এতিয়ালৈকে আজিলৈকে পোৱা নাই। গতিকে মই মিডিয়া সহায় সহযোগ ল'বলৈ মই বাধ্য হ'বলগীয়া হৈছে। তো এতিয়া মোৰ ল'ৰা 2টা আছে ঘৰত। ল'ৰা 2টা, এটা সৰুটো কেঁচুৱাটো এইটো কান্দি আছে, ডাঙৰটো জানিবা একো তাক পাহৰিলে। যোগেদি মই যেনে তেনে মোৰ মানুহজনীৰ ল'ৰাটোক মই বিচাৰি পোৱা, সেইটোৱে মই সিদ্ধান্ত লৈছোঁ। সিদ্ধান্ত লৈ ৰাইজৰ সহায় সহযোগ মই কৰিবলৈ সিদ্ধান্ত লৈ পেলাই মই আপোনালোকক সহায় খুজিছোঁ। এইটো ক'ব আকৌ নাম্বাৰ যে দিয়া আছে, আৰু আপোনাৰ নাম্বাৰ দিয়া আছে, সেই নাম্বাৰৰ যোগেদি য'তেই দেখিব পাব, য'তে দেখিব সেই তাৰ পৰা মোক আপোনালোকে যদি দেখি পায়, নাম্বাৰ দিয়া আছে, নাম্বাৰটোৰ যোগেদি আপোনালোকে খবৰ কৰিব।